নমস্কাৰ সকলোকে স্বাগত জনাইছো। বৰ্তমান বিহুৰ বতৰ, বৰ্তমান নতুন বছৰৰ সময়। অসমীয়া নৱবৰ্ষ আৰম্ভণি হ'বলৈ গৈ আছে আৰু ৰঙালী বিহুৰ উৎসাহো দেখিবলৈ পোৱা গৈছে। এতিয়া বহাগ বিহু, ৰঙালী বিহু বা নৱবৰ্ষ, এই গোটেই উৎসাহ আয়োজন, এই গোটেই কথাখিনি আমি নিজে দেখা কিছু বাস্তৱ অভিজ্ঞতা আজি আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছো। যে গুৱাহাটী বুলি কওঁতে উত্তৰ পূবৰ দুৱাৰমুখ, লগতে অসমৰ প্ৰায় ৰাজধানী যদিও দিছপুৰ, গুৱাহাটী প্ৰায় ৰাজধানী বুলি ধৰা হয়। গুৱাহাটীত বাস কৰা মানুহখিনি বা গুৱাহাটীৰ বাসিন্দা বিহু পালন কৰিব। বিহু পালন কৰিবলৈ প্ৰয়োজন কি হ'ব? দৈ, চিৰা, ক্ৰীম ইত্যাদি। এতিয়া গুৱাহাটীৰ বজাৰত আজিৰ দিনটোত আপোনালোকে ভিজুৱেল বা বিভিন্ন দৃশ্যাংশত দেখিছে যে গুৱাহাটীত দৈ, ক্ৰীম উভৈনদী, সকলো বস্তু উভৈনদী হৈ আছে। যিহেতু বিহু সংক্ৰান্তীয় বজাৰখনৰ লগত আমি নিজেও জড়িত, থলুৱা জনজাতীয় মানুহখিনিক আমি এখন বজাৰ দিয়াৰ লক্ষ্য যিহেতু ধৰি লৈছো, এইবাৰ বিহুত আমিও থলুৱা জনজাতীয় মানুহখিনিৰ উৎপাদন গুৱাহাটীত এবাৰ বিক্ৰীৰ ব্যৱস্থা কৰিছো। গুৱাহাটীত দৈ, চিৰা ইত্যাদি গোটেই যিখিনি তেওঁলোকৰ উৎপাদন, সেইখিনি আমি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছো আৰু তেওঁলোকক এটা উৎসাহ বা এটা ছাপোৰ্ট দিয়াৰ আমি সিদ্ধান্ত লৈছো। আৰু সেইবাবে আমি শেহতীয়াকৈ গাঁও অঞ্চললৈ যথেষ্ট অহা যোৱা কৰিছো। অহা যোৱা কৰাৰ সময়ত আমি সেই অঞ্চলবিলাকত কাম কৰোঁতে আমি নিজে দেখা কিছু বাস্তৱ অভিজ্ঞতা আছে। প্ৰথম অভিজ্ঞতা যে আজিৰ দিনটোত আপোনালোকে দৃশ্যাংশত দেখা, ভিজুৱেল দেখা অনুসৰি গুৱাহাটীত দৈ ক্ৰীমৰ অভাৱ নাই। এতিয়া সেই দৈ ক্ৰীম গুৱাহাটীত উৎপাদন হোৱা নাই বা গুৱাহাটীত মানুহে দৈ ক্ৰীম উৎপাদন কৰা নাই, কাৰণ গুৱাহাটীত গৰু পালন নহয় বা ম'হ পালন নহয়। এতিয়া সেই দৈ ক্ৰীম ধাৰণা অনুসৰি গাঁৱৰ পৰা আহিছে, অৰ্থাৎ গুৱাহাটীত বিক্ৰী হৈ থকা দৈ ক্ৰীমবিলাক গাঁৱৰ পৰা আহিছে, বিভিন্ন অঞ্চলৰ পৰা আহিছে। এতিয়া যদি আপুনি বাস্তৱত সেই অঞ্চলবিলাকলৈ যায়, বিশেষকৈ আমি এটা অঞ্চল কৈছোঁ, ৰাভা হাছঙৰ এটা অঞ্চল কৈছোঁ, য'ত উৎকৃষ্ট গাখীৰ উৎপাদন হয়। এতিয়া সেই অঞ্চলটোত শেহতীয়াকৈ দেখা দিয়া দুটা কথা, তাৰ লগত আনুষংগিক কথা কিছু আছে। যে আমি দৈ সংগ্ৰহ কৰোঁতে আমি যেতিয়া সেই থলুৱা ম'হ পালক, গৰু পালকৰ লগত কথা পাতিছিলোঁ, তেওঁলোকৰ পৰা দুটা আমি কথা গম পাইছোঁ। প্ৰথম কথাটো হ'ল যে অসমত যি ধৰণে জলবায়ু পৰিৱৰ্তন হৈছে, যি ধৰণে নদীসমূহ দূষিত হৈছে, যি ধৰণে খৰাং পৰিস্থিতি হৈছে, পানী শুকাই গৈছে, তাৰ ফলত এতিয়া ম'হ বা গৰুৱে খাব পৰাকৈ ঘাঁহ বা পানীৰ অভাৱ ঘটিছে। যে গুৱাহাটী মহানগৰ নহয়, গুৱাহাটী মহানগৰৰ পৰা নিলগত এটা গাঁৱলীয়া অঞ্চল হ'ল ৰাণীত উদ্যোগ কিছু আছে যদিও এইটো এটা গাঁৱলীয়া অঞ্চল, ৰাভা হাছঙৰ ভিতৰতে। এতিয়া ৰাভা হাছঙৰ ভিতৰৰ এই ৰাণী অঞ্চলটোত বৰ্তমান সময়ত কালি বৰষুণটো নিদিয়ালৈকে পানীৰ অভাৱ দেখা গৈছে। যে পানীৰ যথেষ্ট অভাৱ তাত সৃষ্টি হৈছে, খোৱা পানীৰ নাটনি। এতিয়া তাৰোপৰি এইটো পৰিস্থিতি দেখা গৈছে যে গৰু বা ম'হখিনিয়ে খাবলৈ ঘাঁহ নাই বা পানী নাই। গতিকে কি হৈছে যে গৰু বা ম'হৰ যিটো গাখীৰৰ উৎপাদন, সেইটো হ্ৰাস পাইছে। যে তেওঁলোকে যিমান গাখীৰ দিব লাগিছিল গৰু বা ম'হজনী, সেই উৎপাদনটো কমি আহিছে। যদি গাখীৰৰ পৰিমাণ কমি আহিছে, অৰ্থাৎ দৈ, ক্ৰীম বা ঘিউৰ উৎপাদনো কমি আহিছে। যদি দৈ, ক্ৰীম বা ঘিউ বা গাখীৰৰ উৎপাদন যদি কমি আহিছে, তেনেহ'লে গুৱাহাটীত কেনেকৈ দৈ, ক্ৰীম, গাখীৰৰ উভৈনদী হৈছে? পৰিস্থিতিটো এটা অঞ্চল নহয়, সকলো অঞ্চলতে হৈছে। যে যদি গাখীৰ, দৈ, ক্ৰীমৰ উৎপাদন কমি আহিছে, তেতিয়াহ'লে উভৈনদী কেনেকৈ হৈছে? আৰু তাত মন কৰিবলগীয়া কথাটো হ'ল যে অসমত যি ধৰণে গছ-গছনি কাটি পৰিৱেশ ধ্বংস কৰা হৈছে, সকলো বনাঞ্চল ধ্বংস কৰি তহিলং কৰা হৈছে, যি ধৰণে অসমত উদ্যোগ স্থাপনৰ বাবে যোজা চলোৱা হৈছে, যি ধৰণে অসমত নদীসমূহক মৃত্যুমুখলৈ ঠেলি দিয়া হৈছে, তাৰপিছত এই গৰু ম'হৰ বাবে খাবলৈ একোটো নাই, পানীও হ্ৰাস পাইছে। এতিয়া মন কৰিবলগীয়া কথাটো হ'ল যে ৰাণী অঞ্চলটোত আপুনি যদি সোমাই যায়, ঘাইপথৰ পৰা যদি সোমাই যায়, তেতিয়া তাত এটা বৃহৎ উদ্যোগ আছে, নামটো হ'ল পেপচি। এতিয়া সেই পেপচি উদ্যোগটোত দৈনিক পেপচি কোম্পানীৰ পানীয়ৰ উৎপাদন হয়। এতিয়া পেপচি কোম্পানীৰ পানীয়ৰ উৎপাদনৰ বাবে সেই অঞ্চলটোৰ ভূগৰ্ভৰ পানী শুকাই গৈছে। যে গোটেই বৃহত্তৰ অঞ্চলটোৰ পানী এতিয়া শুকাই গৈছে, কাৰণ পেপচিয়ে উৎপাদন কৰিবৰ বাবে তাত ডাঙৰ ডাঙৰ বৰৱেল বহাইছে। যিটো ভূগৰ্ভৰ পানী আছিল তেওঁলোকে টানি নিয়ে, শুহি নিয়ে, তাৰ ফলত সেই গোটেই অঞ্চলটোত পানী হ্ৰাস পাইছে। এতিয়া তাৰপিছত সেই উদ্যোগীকৰণ প্ৰয়োজন আছে নে নাই, সেইটো কথা আপোনালোকে নিজে ভাবিছে।
দ্বিতীয় কথাটো হ'ল যে আমি দীপৰ বিলৰ পাৰৰ কিছু গোপালকৰ লগত কথা পাতিছোঁ। এতিয়া গোপালকসকলে আমাক এটা আচৰিত কথা জনাইছে, এটা অভাৱনীয় কথা জনাইছে যে গুৱাহাটীৰ এটা অন্যতম হৃদপিণ্ড হ'ল দীপৰ বিল। কোনোবাই সেইটো কওক নকওক, আমি কওঁ যে গুৱাহাটীৰ এটা অন্যতম হৃদপিণ্ড হ'ল দীপৰ বিল। দীপৰ বিলে গুৱাহাটীৰ জলবায়ু প্ৰকৃতি ধৰি ৰাখিছে। সেই দীপৰ বিল এতিয়া ইমানেই প্ৰদূষিত হৈছে, সেই কথাবিলাক ইতিমধ্যে আপোনালোকে গম পাইছে। কিন্তু এই গোপালকসকলে আমাক জনোৱা অনুসৰি দীপৰ বিলৰ পাৰ প্ৰদূষিত হোৱাৰ বাবে বেলেগ এটা অসুবিধাৰ সৃষ্টি কি হৈছে যে দীপৰ বিলৰ পাৰৰ যিখিনি গৰু আছে, যিখিনি ঘৰচীয়া গৰু আছে, সেইখিনি আজিকালি প্লাষ্টিক খায়। সেইটো হ'ল এটা চৰম দুৰ্ভাগ্যজনক কথা যে পৰিৱেশ ইমান বিনষ্ট হৈছে, প্ৰকৃতি ইমান দূষিত হৈছে যে ঘাঁহৰ অভাৱ ঘটিছে। ঘাঁহৰ অভাৱ ঘটাৰ বাবে এতিয়া গৰুৱে প্লাষ্টিক খাবলৈ আৰম্ভ কৰিছে। বা এইটো আমি এনেকৈও বুজিব পাৰোঁ যে পানী বা সেই অঞ্চলটো ইমান দূষিত হৈছে, আৱৰ্জনাৰে ইমান দূষিত হৈছে যে গৰুৱে এতিয়া সেই পানী বা অঞ্চলটোত পোৱা প্লাষ্টিকো খাবলৈ আৰম্ভ কৰিছে। এতিয়া এজনী গৰুৱে যদি প্লাষ্টিক খাবলৈ আৰম্ভ কৰে, তেতিয়া সেই গৰুজনী কিমান দিন বাচি থাকিব? গতিকে কি হৈছে যে সেই অঞ্চলটো এতিয়া গৰুৰ সংখ্যা হ্ৰাস পাইছে, গোহালিও হ্ৰাস পাইছে, গৰুৰ সংখ্যাও হ্ৰাস পাইছে, মানুহে গৰু পালন কৰিবলৈ বাদ দিছে, অৰ্থাৎ গাখীৰৰ উৎপাদনটো কমি আহিছে। গতিকে আমি খেলখন তেনেকৈ খেলিছোঁ, খেলখন বুলিয়ে কৈছোঁ যে মানুহে খেলখন তেনেকৈ খেলিছে যে এফালৰ পৰা চব ধ্বংস কৰি গৈছে। এতিয়া অসমত বনাঞ্চলৰো প্ৰয়োজন নাই, এতিয়া জলবায়ুৰ প্ৰয়োজন নাই, এতিয়া পানীৰো প্ৰয়োজন নাই, কোনো জলাশয়ৰ প্ৰয়োজন নাই। এতিয়া মুঠৰ ওপৰত উদ্যোগ লাগে আৰু উন্নয়ন লাগে। আৰু সেই উদ্যোগ আৰু উন্নয়নৰ ফলত কি হৈছে, এইখিনি কথা হৈছে। সেইটো হ'ল আন এটা কথা। এতিয়া আমি দ্বিতীয় প্ৰসংগত যাওঁ যে গামোচা বা মেখেলা চাদৰ বা এনেকুৱা ধৰণৰ যিখিনি অসমীয়া উৎপাদন, শিপিনী উৎপাদন, সেইখিনি বজাৰত বিক্ৰী হৈ আছে। এতিয়া শিপিনী উৎপাদন বুলি ক'লেও ভুল হ'ব, ক'ৰবাত ক'ৰবাত নকল গামোচাও বিক্ৰী হৈছে। যে অসমত অসমীয়াৰ স্বাভিমান হ'ল গামোচা, কিন্তু এতিয়া গামোচাখনো নকলি কৰা হয়, মেচিনত বোৱা হয়। এতিয়া সেই ক্ষেত্ৰত যিহেতু নকলি গামোচা বিক্ৰী হৈ আছে, গতিকে শিপিনীয়ে গামোচা বিক্ৰী কৰিব নোৱাৰে, শিপিনী উৎপাদিত গামোচাখিনি বিক্ৰী নহয়। এতিয়া সেই ক্ষেত্ৰত ব্যৱস্থাটো হ'ল যে চৰকাৰে বিহুৰ আগত বা সময়ৰ আগত তেওঁলোকে অভিযান চলায় যিখিনি মেচিনত বোৱা গামোচা বা যিখিনি ডুপ্লিকেট বা নকলি গামোচা সেইখিনি জব্দ কৰে। এতিয়া সেই ক্ষেত্ৰত প্ৰশ্নটো হ'ল যে যদি মেচিনৰ গামোচা বা বহিৰাজ্যৰ পৰা গামোচা আহি আছে, নকল গামোচা আহি আছে, তেতিয়াহ'লে চৰকাৰে সেইটো কাম আগতে কিয় নকৰে? বিহুলৈ কেলে ৰৈ থাকে? যে চৰকাৰে এই গামোচাসমূহ যেতিয়া আমদানি হয় তেতিয়াই কিয় জব্দ নকৰে? ৰেল ষ্টেচনত নিৰাপত্তাৰক্ষী থাকে, প্ৰতিখন চেক গেটত নিৰাপত্তাৰক্ষী থাকে, টোল গেটৰ নামত গুণ্ডাকৰ সংগ্ৰহ কৰা হয় অসমত। তেনেহ'লে এইটো কিয় অসম্ভৱ যে অসমত টোল গেটত গুণ্ডাকৰ সংগ্ৰহ কৰা হয়? ৰাস্তাৰ অৱস্থা নাই, তথাপি গুণ্ডাকৰ সংগ্ৰহ কৰি আছে। কিন্তু তাৰ যদি প্ৰতিখন গাড়ীৰ পৰা যদি গুণ্ডাকৰ সংগ্ৰহ কৰিব পাৰে, আপোনালোকে টেক্স সংগ্ৰহ কৰিব পাৰে, তেতিয়াহ'লে চৰকাৰে এইটো ব্যৱস্থা কিয় নকৰে যে গামোচাখিনি যেতিয়া আমদানি হৈ আহে, বহিৰাজ্যৰ পৰা আহে, অহা সময়তে কিয় জব্দ নকৰে? কাৰণ চেক গেট আছে, ৰেল ষ্টেচনত তেনেকুৱা ধৰণৰ নিৰাপত্তাৰক্ষী আছে, বিমানবন্দৰত নিৰাপত্তাৰক্ষী আছে, সেইখিনি জব্দ কিয় নকৰে? এই যে বিহুৰ আগত যে তেওঁলোকে যে এই নাটকখন পাতে প্ৰতি বছৰে, যে তেওঁলোকে মেচিনৰ গামোচা জব্দ কৰিছে, সেই কামটো প্ৰতি বছৰে নকৰে। আৰু সেই ক্ষেত্ৰত আটাইতকৈ বিড়ম্বনাটো হ'ল যে যিখিনি শিপিনীয়ে এতিয়াও কাপোৰ বৈ আছে বা গামোচা উৎপাদন কৰি আছে, সেই শিপিনীখিনিক বহিৰাজ্যৰ লগত কম্পিটিশ্যন কৰিব, প্ৰতিযোগিতা কৰিব পৰাকৈ কম মূল্যত কেনেকৈ গামোচা উৎপাদন কৰিব পাৰি, সেইটো ব্যৱস্থা কিয় নকৰে চৰকাৰে? চৰকাৰে সেই মানুহখিনিক বা সেই শিপিনীখিনিক অৰুণোদয় দিব নালাগে। সেই মানুহখিনিক যদি উৎপাদন কৰিবলৈ তেওঁলোকে ব্যৱস্থাটো সুস্থিৰ কৰি দিয়ে, তেতিয়াহ'লে অসমৰ শিপিনীয়েও প্ৰতিযোগিতাত নামিব। যে মাটিশালখনেৰে গামোচা এখন উৎপাদন কৰোঁতে 3 বা 4 দিনৰ প্ৰয়োজন। এতিয়া যদি উন্নত প্ৰযুক্তি যদি শালৰ ব্যৱস্থা কৰে, তেতিয়া অসমীয়া শিপিনীয়েও প্ৰতিযোগিতাত নামিব পাৰিব। শালখন যদি নতুন প্ৰযুক্তিৰে বনাই যদি শিপিনীবিলাকক দি দিব পৰা যায়, তেতিয়া সেই উৎপাদনখিনি অসমীয়া শিপিনীয়ে কম দামত কৰিব। তেতিয়া অসমীয়া শিপিনীয়ে কম দামত গামোচাখিনি দিব পাৰিব, বহিৰাজ্যৰ পৰা অনাৰ প্ৰয়োজন নহ'ব। গতিকে চৰকাৰে কথাটো তেনেকৈ চিন্তা কৰাত কি আপত্তি আছে? এটা ব্যাগুম হস্ততাঁত বস্ত্ৰশিল্প বিভাগ আছে, অসমত খাদী আৰু গ্ৰামোদ্যোগ বিভাগ আছে, অসমত টেক্সটাইলৰ মহাবিদ্যালয় আছে, IIT আছে। গোটেইখিনিয়ে মিলি এইটো এনেকুৱা ধৰণৰ এখন শাল কিয় নিৰ্মাণ নকৰে? প্ৰযুক্তিবিদ্যাৰে এনেকুৱা ধৰণৰ শাল কিয় নিৰ্মাণ নকৰে যিখন শালত অসমীয়া শিপিনীয়ে প্ৰতিযোগিতা কৰিব পাৰে?
সেইটো কৰাত কি অসুবিধা আছে কেৱল চৰকাৰী নিয়মৰ দোহাই দি অসমত মেচিন হাল নচলিব মাটি হাল চলিব সেই ধৰণৰ শ্লোগানটো দি থকাতকৈ এইখিনি কাম চৰকাৰে কিয় নকৰে এতিয়া সেই ক্ষেত্ৰত আকৌ মন কৰিবলগীয়া কথাটো হ'ল যে গামোচাখনি কেৱল নকল হোৱা নাই গামোচাখনি ডুপ্লিকেট হোৱা নাই ইয়াত অসমীয়া যিটো সাজ পোছাক আছিল সেইটোকে নকল কৰা হয় যে আপোনালোকে এতিয়া যদি বজাৰলৈ যায় তেতিয়া দেখিব কিবা বোলে আজিকালি এনেকুৱা মেখেলা ওলাইছে য'ত আপুনি দুটা বা তিনিটা পিন লগালে আপুনি সেই সাজযোৰ পিন্ধিব পাৰে বা এনেকুৱা ধৰণৰ আপুনি বিহুৰ পোছাক পাব যিটো আপুনি পিন্ধি দিলেই হ'ল তাত আপুনি চুৰিয়া পিন্ধিবও নালাগে একো কৰিব নালাগে চিধা চিধি পিন্ধি দি তাত কিবা কেইটামান বুটাম লগাই দিছে সেইকেইটা লগাই দিলে আপুনি সেইটো পিন্ধিব পাৰে সেইটো হ'ল বিহুৰ বোলা সাজ এটা কথা হ'ল অসমৰ পৰম্পৰাগত বিহুৰ যিটো সাজ বা অসমৰ মহিলাৰ বা যুৱতীৰ যিটো বিহুৰ সাজ আছিল সেইটোক মডিফাই কৰিবলৈ কোনে অনুমতি দিলে যে এইটোক যে নতুনত্ব এটা দিবলৈ চেষ্টা কৰা হৈছে এই যে দুষ্কৃতি কৰা হৈছে যিটো আমাৰ অসমৰ বিহুৰ যিটো থলুৱা সাজ আছিল সেইটোক যে বিকৃত কৰা হ'ল সেইটো অনুমতি কোনে দিলে আৰু সেই ক্ষেত্ৰত জাতীয় সংগঠনখিনি কিয় মাত নামাতে যে বিহুৰ পোছাক বুলি বিক্ৰী হৈ আছে আপোনালোকে বজাৰত বিচাৰি যাওক পাব মাৰোৱাৰী দোকানত বহিৰাগত দোকানত পাব অসমীয়াই বিক্ৰী কৰে আজিকালি অৱশ্যে যে এটা বা দুটা আপুনি বুটাম লগাই দিলে বা চেফটিবিন মাৰি দিলে আপুনি কাপোৰ পিন্ধিব পৰা হৈ গ'ল সেই ধৰণৰ বিকৃতি কৰিবলৈ অনুমতি কোনে দিলে সেই কথাটো জাতীয় সংগঠনখিনি নিমাত কিয় তাত এইটো কথাও মন কৰিবলগীয়া এটা বিষয় আছে যে অসমীয়া জাতীয়তাবাদ আৰু বড়ো জাতীয়তাবাদ এই দুইটা জাতীয়তাবাদৰ মাজত পাৰ্থক্য আছে যে বড়ো জাতীয়তাবাদত বড়োসকলে নিজৰ যিটো পৰম্পৰাগত সাজ পোছাক আছে সেইটোক তেওঁলোকে ধৰি ৰাখিছে সাধাৰণ মানুহখিনিও ধৰি ৰাখিছে আৰু সাধাৰণ তেওঁলোকৰ পোছাকতো সেই জাতীয় সাজ পোছাক দেখিবলৈ পোৱা যায় যে আমি এইটো কথা ক'ব বিচাৰিছোঁ যে এগৰাকী বড়ো মহিলাই বা এগৰাকী বড়ো নাৰীয়ে দখনা পিন্ধা আপুনি সকলোতে দেখিব দখনাটো তেওঁলোকৰ দৈনন্দিন পোছাক কিন্তু অসমীয়াৰ ক্ষেত্ৰত চাওক যে পাট মুগা হওক মেখেলা চাদৰ হওক সেইটো এতিয়া আভিজাত্যৰ প্ৰতীক সেইটো এতিয়া প্ৰদৰ্শনীমূলক সেইটো এতিয়া ড্ৰয়িং ৰুমত বা আলমাৰীত ধুনীয়াকৈ সজাই থোৱা হয় যেতিয়া এটা অনুষ্ঠান হয় অভ্যৰ্থনা হয় বিয়া বা সভা হয় তেতিয়া অসমীয়া সেইটো পিন্ধি লয় কাৰণটো কি যে অসমীয়া মেখেলা বা অসমীয়া পাট মুগাৰ যি কাপোৰ সেই কাপোৰৰ মূল্য অত্যাধিক সেই কাপোৰ প্ৰতিদিনে পিন্ধিব নোৱাৰে দৈনন্দিন পিন্ধিব নোৱাৰে তেওঁলোকে অকেজনেলি পিন্ধে বা অনুষ্ঠান অনুসৰি পিন্ধে সেইটো কিয় হ'ল যে অসমীয়া জাতীয়তাবাদে এইটো কিয় নিৰ্ধাৰণ কৰিব পৰা নাই যে অসমত এটা জাতীয় পোছাক কিয় নাই যে পুৰুষ হওক মহিলা হওক এটা জাতীয় পোছাক কিয় নাই আৰু সেই জাতীয় পোছাক যদিও পাট মুগা বা মেখেলা চাদৰ তাক এনেকুৱা এটা দামত ৰখা হৈছে যে সেই সাজ পোছাক যদি আপুনি কিনিবলৈ যায় তাৰ মূল্য কিমান সেই মূল্যটো অসমীয়া সাধাৰণ মানুহে বহন কৰিব নোৱাৰে বা অসমীয়া সাধাৰণ মহিলা এগৰাকীয়ে বহন কৰিব যাৰ বাবে তেওঁলোকে কিনি সেইটো সম্পদ হিচাপে ৰাখে সেইটো বিয়াত তেওঁলোকে উপহাৰ হিচাপে ৰাখে যাৰ বাবে তেওঁলোকে সেইটো সজাই থয় কাৰণ তাৰ মূল্য অধিক সেইটো দৈনিক পিন্ধিব নোৱাৰে এতিয়া অসমীয়া জাতীয়তাবাদে সেইটো কিয় আজিলৈকে সৃষ্টি কৰিব নোৱাৰিলে বা সেইটো কিয় সহমতত আহিব নোৱাৰিলে যে অসমীয়া জাতীয় পোছাক কি হয় জাতীয় পোছাক যদি মেখেলা চাদৰ হয় তেতিয়াহ'লে তাৰ দামটো কম হওক নহ'লে অসমীয়া জাতীয় পোছাক এযোৰ প্ৰয়োজন হৈছে অসমীয়া যিটো আমাৰ সংজ্ঞা এতিয়া জাতীয় সংগঠনবিলাকে দি থৈছে সেই সংজ্ঞাটোত কোনো জাতীয় পোছাক নাই মন কৰিব যে অসমীয়া সংজ্ঞা যিটো তেওঁলোকে ধৰি থৈছে বিভিন্নজনে বিভিন্ন ধৰি থৈছে তাত কিন্তু জাতীয় পোছাকৰ ধাৰণাটো নাই এতিয়া কোনোবাক ৭১ ভিত্তিবৰ্ষ লাগে ৫১ ভিত্তিবৰ্ষ লাগে কিন্তু কথাটো হ'ল অসমীয়াৰ জাতীয় পোছাকযোৰ কি বড়ো বা অন্যান্য জনগোষ্ঠী আছে আৰু সেইখিনি তেওঁলোকে দৈনন্দিন পিন্ধে আমাৰ অসমীয়া জাতীয়তাবাদৰ দৈনন্দিন পোছাক হ'ল লং পেণ্ট চাৰ্ট পুৰুষৰ বাবে লং পেণ্ট চাৰ্ট আৰু মহিলাৰ বাবে বিভিন্ন ধৰণৰ পোছাক আছে কিন্তু সেই জাতীয় পোছাকযোৰ নাই গতিকে সেই বিষয়টো আমি ক'বলৈ বিচাৰিছোঁ যে এটা অসমীয়া আলংকাৰিক জাতীয়তাবাদহে হৈছে সেইটো যে আমাৰ নিজৰ জাতীয় পোছাক নাই আৰু আটাইতকৈ বিড়ম্বনাৰ কথাটো হ'ল যে এতিয়া বহিৰাগত বা মাৰোৱাৰীখিনি সেইটোত সুযোগ লৈছে যে তেওঁলোকে এতিয়া বিহু জুৱেলাৰী বিক্ৰী কৰে বহিৰাজ্যৰ পৰা আমদানি কৰে কিছুমান গহনা যিবিলাক গহনা বুলি ক'লে ভুল হ'ব প্লাষ্টিক বা এনেকুৱা অন্যান্য কম দামী ধাতুৰ কিছুমান তেওঁলোকে গহনা নিৰ্মাণ কৰে তেনেকুৱা গহনা আপুনি মাৰোৱাৰী দোকানত বা বহিৰাগত দোকানত দেখিব প্লাষ্টিকৰ গামখাৰু আহে প্লাষ্টিকৰ অলংকাৰ আহে ইত্যাদি সেইখিনি পিন্ধিয়ে অসমীয়া বিহু নাচি আছে এতিয়া সেইটোতো সমস্যা আছে যে অলংকাৰ যিখিনি অসমীয়া থলুৱা অলংকাৰ আছে সেই থলুৱা অলংকাৰখিনিও এতিয়া অসমীয়া হাতত নাই
সেই থলুৱা অলংকাৰখিনি যিহেতু এটা নিৰ্দিষ্ট দাম আছে, গতিকে সস্তীয়া বস্তুহে মানুহে পিন্ধে, কাৰণ সাধাৰণ মানুহে সিমানখিনি বহন কৰিব নোৱাৰে। এপাক বিহু নাচিবলৈ সিমানখিনি অলংকাৰ ক্ৰয় কৰিবলৈ অসমীয়া মানুহে ইচ্ছা প্ৰকাশ নকৰে, সেইকাৰণে প্লাষ্টিকৰ গামখাৰুৱে পিন্ধিছে। কিন্তু সমস্যাটো হ'ল যে সেই জাতীয় অলংকাৰ যিখিনি আছিলে, সেই জাতীয় অলংকাৰখিনিও কিন্তু অসমীয়া জাতীয়তাবাদৰ সংজ্ঞা তেতিয়া নাই, যে অসমীয়া যিখিনি জাতীয় অলংকাৰ আছিল বা যিখিনি থলুৱা অলংকাৰ আছিল সেইখিনি পৰিধান কৰা বাধ্যবাধকতা নাই, সেইবাবে সেইখিনিও নোহোৱা হ'ল। তো যদি একোৱেই নাই তেতিয়াহ'লে এইটো কিহৰ বিহু আমি প্ৰশ্ন কৰিছোঁ। যদি অসমীয়া বিহুটোত যদি জাতীয় অলংকাৰ বা থলুৱা অলংকাৰখিনি নাই, প্লাষ্টিকৰ গামখাৰু পিন্ধি লৈছে, মেখেলা চাদৰ বা অন্যান্য সলনি বিহু পোচাক পিন্ধি লৈছে, তেতিয়াহ'লে সেইটো কিহৰ বিহু? দ্বিতীয় কথা হ'ল এই যে 2 লাখ 3 লাখ টকা দি পেলাই যে এইবাৰ শিল্পী আনিব, কলিকতাৰ পৰা এগৰাকী শিল্পী অনাৰ কথা কৈছে, তেওঁক আমি বিতৰ্ক নাই কৰা, কিন্তু কথাটো হ'ল সেই শিল্পী আনি যে বিহু গাব, সেইটো কেনেকৈ বিহু হ'ল? এই বিহুৰ যিখিনি আমাৰ জাতীয় উপাদান আছিল এইখিনি হেৰাই যোৱাৰ পাছত এতিয়া বিহু ক'ত আছে আমি প্ৰশ্ন কৰিছোঁ। গতিকে এনেধৰণৰ বিষয় বহুত আছে। বিহু আহিছে, বিহুত নতুন বৰ্ষ, গতিকে নতুনকৈ চিন্তা কৰাৰ প্ৰয়োজন আছে যে বিহুক আমি কোনটো ৰূপত ভৱিষ্যত প্ৰজন্মলৈ এৰি যাব। বিহু এই যে সময়ৰ গতিত সলনি হৈছে, সেইটোত অসমীয়া জাতীয়তাবাদটো হেৰাই যোৱা নাই নে, সেই কথাটো কিন্তু আপোনালোকে চিন্তা কৰাৰ প্ৰয়োজন আছে। ধন্যবাদ।